নমস্কাৰ দুপৰ সংগতৰ হৈতে ষ্টুডিঅ'ত মই প্ৰিয়াংকা প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ প্ৰতীক অপাৰেশ্যন সিন্দুৰ বছৰটোৰ শেষৰটো মন কি বাতত অপাৰেশ্যন সিন্দুৰৰ প্ৰসংগ উত্থাপন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভাৰতে যে কোনো আপোচ নকৰে সেয়া বিশ্বই দেখিলে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে অপাৰেশ্যন সিন্দুৰৰ সময়ত পৃথিৱীৰ প্ৰতিটো কোণৰ পৰা ভাৰত মাতৃৰ প্ৰতি মৰম আৰু ভক্তিৰ ছবি ওলাই আহিছিল সেই একে মনোভাৱৰ সাক্ষী হৈছিল যেতিয়া বন্দে মাতৰম 150 বছৰ সম্পূৰ্ণ কৰিছিল मां भारती के प्रति प्रेम और समर्पण की तस्वीरें सामने आई इस साल ऑपरेशन सिंदूर हर भारतीय के लिए गर्व का प्रतीक बन गया दुनिया ने साफ देखा आज का भारत अपनी सुरक्षा से कोई समझौता नहीं करता ऑपरेशन सिंदूर के दौरान देश के कोने-कोने से मां भारती के प्रति प्रेम और समर्पण की तस्वीरें सामने आई लोगों ने अपने अपने तरीके से अपने भाव व्यक्त किए বছৰটোৰ শেষৰটো দেওবাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 129 সংখ্যক মন কি বাত মালিগাঁৱৰ বৰিপাৰাৰ জালুকবাৰী মণ্ডলৰ 124 নং বুথত দলীয় কাৰ্যকৰ্তাৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ মন কি বাত শুনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইপিনে কাহিলীপাৰাৰ পাৱাৰ হাউছৰ বিষ্ণু মন্দিৰ প্ৰাংগণত তথা দিছপুৰ সমষ্টিৰ 40 নং বুথত দলীয় কাৰ্যকৰ্তাৰ সৈতে প্ৰধানমন্ত্ৰী মন কি বাত শুনিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰাক্তন সাংসদ কুইন ওজা সমান্তৰালকে যোৰহাট বিধানসভা সমষ্টিৰ 156 নং বুথ সমষ্টি বিজেপি কৰ্মীৰ সৈতে প্ৰধানমন্ত্ৰী মন কি বাত শুনিলে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰধানমন্ত্ৰী মন কি বাত শুনিবলৈ যোৰহাটৰ লাচিত বৰফুকন স্মাৰক আৰু সমন্বয় ক্ষেত্ৰত একত্ৰিত হয় কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে দলীয় কৰ্মী তথা স্থানীয় লোক আজি বছৰৰ শেষৰটো মন কি বাত শুনিলে এনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে আন মন্ত্ৰী বিধায়কসকলে শুনিলে মোদীৰ মন কি বাত দিছপুৰত সৰ্বানন্দ সোণোৱালে এনেদৰে মন কি বাত শুনাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে যোৰহাটত পবিত্ৰ মাৰ্ঘেৰিটাই শুনিলে প্ৰধানমন্ত্ৰীৰ মন কি বাত জালুকবাৰীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিছপুৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোৰহাটত পবিত্ৰ মাৰ্ঘেৰিটাই শুনিলে শেষৰটো মন কি বাত বছৰটোৰ শেষৰটো মন কি বাত আজি অনুষ্ঠিত হৈছিল আৰু সেই মন কি বাতত এনেদৰে মোদীজীৰ মন কি বাত শুনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰীৰ 124 নং বুথত এনেদৰে দেখিবলৈ পোৱা গ'ল মুখ্যমন্ত্ৰীগৰাকীৰ মন কি বাত रूप से माननीय प्रधानमंत्री जी ने पिछली 11 साल में जो उन्होंने जमीनी हकीकत में विकास के सिलसिले में जो उदाहरण खड़ा की है इसलिए हर भारतीय और गर्व महसूस करते हैं और उनकी मानना है मोदी जी के नेतृत्व में ही ये देश दुनिया के सबसे मजबूत विकसित राष्ट्र बनेगा सर यूनियन होम मिनिस्टर आज आ रहे हैं और कल बटाडबा कल्चरल प्रोजेक्ट का भी इन्फिल्ट्रेशन के ऊपर भी बीजेपी सरकार ने बहुत देखिए एक बात स्पष्ट है विदेशी घुसपैठ के खिलाफ बीजेपी सरकार शुरुआत से लड़ते आए हैं और लड़ते जाएंगे क्योंकि हमारा मकसद है भारत के स्वाभिमान असमिया लोगों का स्वाभिमान उनकी इज्जत उनकी मर्यादा उनकी विरासत को सही सुरक्षित करना है सर कांग्रेस रेस्पॉन्स প্ৰধানমন্ত্ৰী মন কি বাতৰ পিছতে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সৰ্বানন্দ সোণোৱালে দিছপুৰত প্ৰধানমন্ত্ৰী মন কি বাত শুনাৰ পিছতে এনেদৰে প্ৰতিক্ৰিয়া সৰ্বানন্দ সোণোৱালৰ দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দুদিনীয়া ভ্ৰমণসূচীত আন্তঃগাঁথনি সুৰক্ষা আৰু সাংস্কৃতিক ক্ষেত্ৰৰ কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভণি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি নিশা গুৱাহাটীত উপস্থিত হ'ব অমিত শ্বাহ কইনাধৰাত নিশা কটাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি নিশা গুৱাহাটীত উপস্থিত হ'ব অমিত শ্বাহ কইনাধৰাত নিশা কটাব
গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ পুৱা 10:15 শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ গৃহমন্ত্ৰীয়ে জনাব শ্ৰদ্ধাঞ্জলি তাৰ পিছত হেলিকপ্টাৰ যোগে উপস্থিত হ'ব বটদ্ৰৱাত দিনৰ 11:30 বজাত মুকলি কৰিব বটদ্ৰৱা প্ৰকল্প মুকলি কৰাৰ পিছতে অমিত শ্বাহে বটদ্ৰৱাত সম্বোধন কৰিব বিশাল জনসভা নগাঁৱৰ পৰা গুৱাহাটীলৈ উভতি আহি আবেলি 2:30 বজাত মুকলি কৰিব আৰক্ষী আয়ুক্তৰ কাৰ্যালয় গুৱাহাটী আৰক্ষী আয়ুক্তৰ নতুন কাৰ্যালয়ৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিব ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ যিয়ে ৰাজ্যখনৰ সুৰক্ষা আৰু জৰুৰীকালীন সঁহাৰি ব্যৱস্থাক শক্তিশালী কৰিবলৈ 2000ৰো অধিক CCTV নিৰীক্ষণ কৰিব ইয়াৰ পিছতে আবেলি 3:30 বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিব জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ প্ৰেক্ষাগৃহ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত আছে একেলগে 5000 আসনৰ সুবিধা ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাখাক সন্মান জনোৱাৰ উদ্দেশ্যেৰে প্ৰেক্ষাগৃহত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ নামেৰে নামাকৰণ কৰিছে দুদিনীয়া ভ্ৰমণলৈ কাইলৈ গুৱাহাটীত আহি উপস্থিত হ'ব অমিত শ্বাহ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কেইবাটাও কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হ'ব কইনাধৰাত নিশা কটাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বটদ্ৰৱা প্ৰকল্পকে ধৰি ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সন্মান জনোৱাৰ উদ্দেশ্যেৰে প্ৰেক্ষাগৃহ মুকলি কৰিব জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ মুকলি কৰিব গৃহমন্ত্ৰীগৰাকীয়ে কেইবাটাও কাৰ্যসূচী হাতত লৈ কাইলৈ গুৱাহাটীত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ মুকলি কৰিব 5000 আসনযুক্ত এই চেণ্টাৰটো মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ উপস্থিত হৈ শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ যাব গৃহমন্ত্ৰীগৰাকী গুৱাহাটী আৰক্ষী আয়ুক্ত কাৰ্যালয় জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহকে ধৰি কেইবাটাও প্ৰেক্ষাগৃহ মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বটদ্ৰৱাত এক বিশাল জনসভাতো অংশ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ গুৱাহাটীত মুকলি হ'ব জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে মুকলি কৰিব জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ মুকলিৰ পূৰ্বে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ পৰা মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ প্ৰেক্ষাগৃহ গুৱাহাটী অসমৰ সাংস্কৃতিক নৱজাগৰণত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণু ৰাভাৰ বিশাল অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰোঁ গুৱাহাটীৰ মাজমজিয়াত আমাৰ কৃষি বিভাগৰ কাৰ্যালয়ৰ সমীপত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সন্মান জনাই ৰাজ্য চৰকাৰে গুৱাহাটীত 5000 আসনযুক্ত এটা সুন্দৰ কলা মন্দিৰ বা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিছে অহাকালি 4 বজাত ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এই প্ৰকল্পৰ শুভ উদ্বোধন কৰিব এই অডিটৰিয়ামটোত আটাইতকৈ ডাঙৰ কথা যে ইয়াত আমি নিৰ্মাণ কৰিছোঁ 450খন গাড়ী ৰাখিব পৰা এখন ধুনীয়া বহুখলপীয়া মাল্টি লেভেল কাৰ পাৰ্কিং মই য'ত থিয় হৈ আছোঁ ই এটা মিউজিকেল ফাউণ্টেন এই মিউজিকেল ফাউণ্টেনত অনবৰতে জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাৰ গীত বাজি থাকিব আৰু ই মানুহক এটা লাইভ এক্সপেৰিয়েঞ্চ দিব যে আমি ইয়ালৈ অহাৰ লগে লগে নতুনত্ব কি দেখা পাম এইটো এটা মিউজিকেল ফাউণ্টেন তাৰ পৰা আৰম্ভ হ'ব
আৰু এই মিউজিকেল ফাউণ্টেইনটো অনবৰতে জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাৰ সংগীত আমি শুনিবলৈ পাম। দুইফালে দুটা সুন্দৰ প্ৰতিমূৰ্তি, এফালে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু আনফালে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। মই এতিয়া অকণমান আপোনালোকক অডিটৰিয়ামৰ ভিতৰলৈকে লৈ যাম, কলা মন্দিৰৰ ভিতৰলৈকে লৈ যাম। কলা মন্দিৰৰ ভিতৰত সোমোৱাৰ লগে লগে অসমৰ গৌৰৱ এই সুন্দৰ এশিঙীয়া গড়ে আপোনালোকক আদৰণি জনাব। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা তেখেতে আমাৰ মাজত আছে। ইয়াত এটা অডিটৰিয়ামৰ ভিতৰত সোমোৱাৰ আগতে সুন্দৰ বহিব পৰা ব্যৱস্থা আছে, ৰিচেপশ্যন আছে। আপোনালোকে সোমোৱাৰ আগতে আমি ৰিচেপশ্যন দেখা পাম। ইয়াত আমি এটা চেষ্টা কৰিছোঁ যে অসমৰ আপুৰুগীয়া আৰু আমাৰ ঐতিহ্যৰ সৈতে জড়িত মিউজিকেল ইনষ্ট্ৰুমেণ্টসমূহ আমি ৰখাৰ ব্যৱস্থা কৰিছোঁ। ইয়াত এখন ইণ্টাৰেক্টিভ স্ক্ৰীন আছে। ইয়াতে আমি এক্সপ্ল'ৰ বুলি মাৰি দিম। এক্সপ্ল'ৰ বুলি মৰাৰ লগে লগে আমাৰ মন গ'ল টোকাৰী গীত শুনিম। আমি এতিয়া আপোনালোকে শুনক টোকাৰী গীত শুনি আছে। মই টোকাৰী গীত শুনিলোঁ, মোৰ ঢোলটোলৈকে চকু গ'ল। এইবাৰ মই বিহু ঢোল শুনিব খুজিম। কোনোবাই সুধিলে টকাটো কেনেকে বনায়, মই এবাৰ টকাটোলৈকে গুচি গ'লো। এইবাৰ মোৰ মন গ'ল মই দবাৰ শব্দ শুনিম। মই মাত্ৰ দবা বুলি ইয়াতে মাৰি দিম। অসমৰ ঐতিহ্য বিদেশী পৰ্যটকসকলৰ সন্মুখলৈ লৈ আহিবৰ বাবে আমি এই এটা ফিলিঙৰ ব্যৱস্থা কৰিছোঁ, যাতে আমি গোটেইবিলাক আমাৰ মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ বিষয়ে আমি বিদেশী পৰ্যটকসকলক দেখুৱাব খোজোঁ। মই পেঁপা বজাই সামৰণি মাৰিম। এতিয়া পেঁপাৰ শব্দ। বিহু আহি আছে, মাঘ বিহু আহি আছে। অকণমান আপোনালোকক মই পেঁপাৰ শব্দ শুনোৱাম। কলা মন্দিৰৰ ভিতৰলৈ সোমাইছোঁ। এই সুবিশাল কলা মন্দিৰ অসমৰ সাংস্কৃতিক নৱজাগৰণৰ দুই পুৰোধা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বাবে উৎসৰ্গিত। এতিয়া আপোনালোকক মই দেখুৱাব খুজিছোঁ এই সুবিশাল প্ৰেক্ষাগৃহ। 5,000 লোক ইয়াতে বহিব পাৰিব। 5,000 লোক, 5,000 মানুহে ইয়াত বহিব পাৰিব। আৰু পূৰ্ব ভাৰতৰ এইটোৱে হৈছে আটাইতকৈ ডাঙৰ প্ৰেক্ষাগৃহ। আৰু এনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দেখা গ'ল ফেচবুক লাইভ কৰিছে। জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ কালি মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আৰু মুকলিৰ পূৰ্বে এনেদৰে আজি এই গৃহ পৰিদৰ্শন কৰে। লগতে সেই গৃহটোৰ পৰাই ফেচবুক লাইভ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কাইলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিব ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ। যিয়ে ৰাজ্যখনৰ সুৰক্ষা আৰু জৰুৰীকালীন সঁহাৰি ব্যৱস্থাক শক্তিশালী কৰিবলৈ 2,000ৰো অধিক CCTV নিৰীক্ষণ কৰিব। এই কেন্দ্ৰটো কালি মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। এই কেন্দ্ৰটোৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাসৰ এক বিশেষ ৰিপৰ্ট আগবঢ়াইছোঁ। অসম আৰক্ষীত এটা বৃহৎ সংযোজন, গুৱাহাটী আৰক্ষী আয়ুক্তৰ এটা স্থায়ী ঠিকনা। যি স্থায়ী ঠিকনা আমি যদি বিগত সময়ছোৱাত চাওঁ তেতিয়াহ'লে প্ৰথমে ব্ৰহ্মপুত্ৰৰ পাৰত ফাঁচী বজাৰত, তাৰপিছত যদি আমি চাওঁ পাণ বজাৰ, তাৰপিছত গুৱাহাটীৰ ছায়েন্স মিউজিয়ামৰ খানাপাৰাৰ অস্থায়ী কাৰ্যালয়, তাৰপিছত খানাপাৰাৰ এইবাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ ঠিক গাতে লাগি থকা এটা স্থানত এইবাৰ নতুনকৈ স্থায়ী ঠিকনা হ'বলৈ গৈ আছে গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়। আৰু ইয়াত দেখুৱাইছোঁ আৰক্ষী আয়ুক্তৰ কাৰ্যালয় গুৱাহাটী অসম, অফিচ অফ দ্য কমিশ্যনাৰেট অফ পুলিচ গুৱাহাটী আছাম। অৰ্থাৎ অসম আৰক্ষীৰ এই কাৰ্যালয়ৰ এটা ডাঙৰ শক্তি, কাৰণ এই কাৰ্যালয়টোৰ পৰাই
গোটেই অসম আৰক্ষীৰ আইন শৃংখলাজনিত যিখিনি ব্যৱস্থা থাকে সেয়াক নিৰূপয় বা সেয়া হ্ৰাস কৰিবলৈ এক প্ৰকাৰ এই ঠাইৰ পৰাই গোটেইখিনি প্ৰকল্প নিয়ন্ত্ৰণ কৰা হ'ব। মই গুৱাহাটীৰ খানাপাৰাত উপস্থিত আছোঁ আৰু এয়া GS ৰোডৰ পৰিৱেশ দেখুৱাইছোঁ। প্ৰথমে এয়া হৈছে GS ৰোড আৰু GS ৰোডৰ ঠিক গাতে লাগি আছে এই কাৰ্যালয়টো, যিটো কাৰ্যালয় এটা সৰ্ববৃহৎ এটা অট্টালিকা আৰু অট্টালিকাটোৰ মই পৰিৱেশ এই মুহূৰ্তত দেখুৱাই ল'ব বিচাৰিছোঁ। ইয়াৰ প্ৰস্তুতি বা প্ৰাৰম্ভিক যিখিনি কাম কাজ এয়া প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু এই ঠাইৰ পৰাই আমি বাহিৰত থাকি কিছু পৰিৱেশ বা কাৰ্যালয়টোৰ মই কিছু পৰিৱেশ এই মুহূৰ্তত বৰ্ণনা কৰিব বিচাৰিছোঁ যে এই কাৰ্যালয়টো সম্পূৰ্ণ 8মহলীয়া, অৰ্থাৎ ওপৰৰ 8ম মহলাত থাকিব আৰক্ষী আয়ুক্ত আৰু উপ আৰক্ষী আয়ুক্তৰ কাৰ্যালয় আৰু তাৰ পিছত যদি মই তললৈ আহোঁ তেতিয়াহ'লে 7th ফ্ল'ৰত থাকিব উপ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়কেইটা, যি গুৱাহাটীত মুঠ 3খন আৰক্ষীৰ জিলা আছে, চেণ্ট্ৰেল, ৱেষ্ট এণ্ড ইষ্ট। এই 3খন জিলাৰে আৰক্ষী যি উপ আৰক্ষী আয়ুক্তসকল আছে তেওঁলোকৰ কাৰ্যালয় থাকিব। ঠিক একেদৰে 6ষ্ঠ মহলালৈ যদি আহোঁ তেতিয়াহ'লে ক্ৰাইম ব্ৰাঞ্চ আৰু অপাৰেশ্যন ব্ৰাঞ্চ 5ম মহলাত আৰু 4ৰ্থ মহলাত থাকিব যিখিনি ইণ্টেলিজেঞ্চ চিটি ছাৰ্ভিলেঞ্চ যিখিনি ছিষ্টেম, অৰ্থাৎ গুৱাহাটী আৰক্ষীৰ আয়ুক্তৰ যি প্ৰায় 2000 যি CCTV গুৱাহাটীৰ বিভিন্ন প্ৰান্তত সংস্থাপন কৰা হৈছে সেইসমূহ নিৰীক্ষণ কৰাৰ বাবে এটা বিশেষ ইয়াত কাৰ্যালয় স্থাপন কৰা হৈছে। ঠিক একেদৰে আপুনি তৃতীয় বা দ্বিতীয় এই ধৰণৰ যদি মহলালৈ যায় তেতিয়াহ'লে তাত বিশেষকৈ আৰক্ষীৰ আয়ুক্ত কাৰ্যালয়লৈ জড়িত থকা যিসকল লোক আছে তেওঁলোকৰ বাবে বিশ্ৰাম কক্ষ, অডিটৰিয়াম, ঠিক একেদৰে প্ৰথম আৰু গ্ৰাউণ্ড ফ্ল'ৰত এটা বৃহৎ প্ৰেক্ষাগৃহ। এই গোটেই কাৰ্যালয়টোৱে কাইলৈ মুকলি কৰিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে। অৰ্থাৎ আজি নিশা প্ৰায় 11:30 বজাত অমিত শ্বাহ আহি গুৱাহাটীত উপস্থিত হ'ব আৰু কাইলৈৰ দিনটোৰ পুৱাৰ কাৰ্যসূচী শ্বহীদ স্মাৰক দৰ্শন, তাৰপিছত তেওঁ পোনে পোনে নগাঁৱৰ বটদ্ৰৱালৈ যাব আৰু গুৱাহাটীত তেওঁ বিয়লিৰ ভাগলৈ আহি প্ৰায় 2:30 বজাত দুপৰীয়া তেওঁ এই কাৰ্যালয়টো মুকলি কৰিব আৰু তাৰপিছত পোনে পোনে তেওঁ 6 মাইলত যি নতুনকৈ সংস্থাপন হোৱা যিটো জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত সেইটো তেওঁ মুকলি কৰিব। তাৰপিছত তেওঁ কাইলৈ সন্ধিয়াৰ ভাগত নতুন দিল্লীলৈ উৰা মাৰিব আৰু কাইলৈ পুৱা 10:30 দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিব গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত নিৰ্মিত বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ। দুদিনীয়া ভ্ৰমণসূচীৰে আহিব অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আজি নিশা 11 বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া গুৱাহাটীলৈ আহিব আৰু তেওঁ ৰাতি কইনাধৰা গেষ্ট হাউচত জিৰণি ল'ব। অহাকালি ৰাতিপুৱা 10 বজাত তেখেত শ্বহীদ স্মাৰকলৈ যাব আৰু অসম আন্দোলনৰ জাতীয় শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তাৰ পিছত তেখেত বৰদোৱালৈ যাব। বৰদোৱা বটদ্ৰৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ তাৰ শুভ উদ্বোধন হ'ব। প্ৰায় 200 কোটি টকাৰে ৰাজ্য চৰকাৰে এখন সুন্দৰ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰি উলিয়াইছে। এই আবিৰ্ভাৱ ক্ষেত্ৰখনৰ আধাৰশিলাও অমিত শ্বাহ ডাঙৰীয়াই স্থাপন কৰিছিল আৰু তেখেতৰ কৰ কমলেৰে অহাকালি এই আবিৰ্ভাৱ ক্ষেত্ৰখনি উদ্বোধন কৰা হ'ব। তাৰপিছত তেখেত গুৱাহাটীলৈ আহিব। গুৱাহাটী মহানগৰ পুলিচ আয়ুক্তৰ কাৰ্যালয় এটা আধুনিক বিল্ডিং, য'ত নেকি গোটেই গুৱাহাটীৰ ট্ৰেফিক কণ্ট্ৰল হ'ব। CCTV গোটেই গুৱাহাটীৰ CCTV য'ত চাই থাকিব পৰা হ'ব, তেনেকুৱা আধুনিক ব্যৱস্থা সম্বলিত গুৱাহাটীৰ পুলিচ আয়ুক্তৰ ভৱন তেখেতে শুভ উদ্বোধন কৰিব। তাতে এখন প্ৰদৰ্শনীও হ'ব। 3খন নতুন আইন, যি আমাৰ সংহিতা বুলি কওঁ, ন্যায় সংহিতা, এই ৰূপায়ণত অসমে প্ৰথম স্থান অধিকাৰ কৰি আছে আৰু এই বিষয়ে আমি এখন প্ৰদৰ্শনী কৰিছোঁ। তেখেতে প্ৰদৰ্শনীখন চাব। 4 বজাত তেখেত আমাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰলৈ যাব আৰু 5000 আসনযুক্ত
জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ শুভ উদ্বোধন কৰিব। শুভ উদ্বোধনী অনুষ্ঠানত সাংস্কৃতিক কৰ্মী শিল্পী সাহিত্যিকসকলৰ উপৰিও বিভিন্ন সময়ত অসম চৰকাৰে হৃদয়যন্ত্ৰ বন মেৰু পেলেটছ বিভিন্ন ধৰণৰ আমি অস্ত্ৰোপচাৰেৰে আৰোগ্য কৰা প্ৰায় 1000 যুৱক যুৱতীও এই অনুষ্ঠানত উপস্থিত থাকিব আৰু ৰাজ্য চৰকাৰৰ এই প্ৰচেষ্টাই 10,000 অতিক্ৰম কৰিলে তাৰো এটা সেলিব্ৰেশ্যন এটা আমি কলা মন্দিৰ উদ্বোধনৰ লগতে কৰিম আৰু তাৰ পিছত গৃহমন্ত্ৰী ডাঙৰীয়া নতুন দিল্লীলৈ উভতি যাব। কাইলৈ পুৱা 10:30 দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিব গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত নিৰ্মিত বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ। অসম নৰ্থ ইষ্টত 2026 বিধানসভা নিৰ্বাচনৰ এজেণ্ডা সেটিং শ্ব' কি ইছুৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিজেপি মিত্ৰজোঁট স্পষ্ট ভাষাৰে ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। There are lot of achievement বহুত কথা ক'ব পাৰোঁ আটাইতকৈ প্ৰয়োজনটো হ'ল যে মানুহৰ বিশ্বাসটো আমি ৰাখিব পাৰিলোঁ নে আৰু মই যেতিয়া 5 বছৰ পিছতো প্ৰত্যেকখন মিটিঙত যাওঁ যে মানুহে 5 বছৰ চৰকাৰ চলোৱাৰ পিছতো 25 বছৰ MLA মন্ত্ৰী হৈ থকাৰ পিছতো মোক আজিও বিশ্বাস কৰে। উত্তৰ পূবৰ চিকেন নেকক লৈ তুৰুপৰ কি তাজ সাঁচি ৰাখিছে ভাৰতে গৌৰৱ পত্নীক লৈ কি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। She is a part of Pakistani cartel.
2027 চনৰ লোকপিয়লক লৈ কি আশংকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমত অসমীয়া মানুহে ইয়াত যুঁজি থাকিব লাগিব 27ৰ জনগণনাৰ পিছত যুদ্ধখন আৰু ক্ষিপ্ৰতৰ হ'ব আমাক ইয়াত ৰাজনৈতিক নেতৃত্ব লাগিব যোনে কম্প্ৰমাইজ নকৰে যোনে যুঁজি থাকিব বৰহতুৰ সৰ্ববৃহৎ ৰাজনৈতিক টেলিভিছন শ্ব'ত পৰাগমণি আদিত্যৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি সন্ধিয়া 7:50 বিহালী বাঘমাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান পুৱা 7 বজাৰ পৰা 265 বিঘা মাটিত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান বেদখল মুক্ত কৰাৰ বাবে প্ৰশাসনে 732টা পৰিয়াললৈ দিছে জাননী উচ্ছেদৰ বিৰুদ্ধে 68টা পৰিয়ালে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ে 68টা পৰিয়ালৰ উচ্ছেদত স্থগিতাদেশ জাৰি কৰিছে উচ্চ ন্যায়ালয়ৰ গোচৰৰ বাহিৰত থকা পৰিয়ালসমূহক উচ্ছেদ কৰা হ'ব ইতিমধ্যে উচ্ছেদৰ বাবে 5টা জোনত ভাগ কৰা হৈছে সমগ্ৰ অঞ্চলটো বিশ্বনাথ জিলা আয়ুক্ত নিৰ্দেশত অতিৰিক্ত আয়ুক্ত অসীম বুঢ়াগোহাঁই আৰু বিহালী সমজিলা আয়ুক্ত প্ৰভাত পেগুৰ নেতৃত্বত নিয়োগ কৰিছে চৰকাৰী বিষয়া কৰ্মচাৰী বাঘমাৰী পাৱাৰ গ্ৰিড প্ৰকল্পৰ সমীপত 20খনতকৈও অধিক বুলডোজাৰেৰে চলাই আছে উচ্ছেদ অভিযান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দাঁতি কাষৰীয়া কেইবাখনো জিলাৰ পৰা অনা হৈছে সহস্ৰাধিক সুৰক্ষা কৰ্মী 20খনকৈ বুলডোজাৰেৰে চলাই আছে উচ্ছেদ অভিযান পৰে পৰা উচ্ছেদ চলাই থকা হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বহু সংখ্যক সেনা জোৱান মোতায়েন কৰা হৈছে বিহালী বাঘমাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান বৃহৎ সংখ্যক উচ্ছেদৰ বাবে প্ৰশাসনে চলাইছে অভিযান 265 বিঘা মাটিত চলোৱা হৈছে উচ্ছেদ 5টা জনত উচ্ছেদ চলোৱা হৈছে 20খনতকৈ অধিক বুলডোজাৰেৰে চলাই আছে উচ্ছেদ অভিযান আমি বিহালীৰ সাংবাদিক তুষাৰৰ সৈতে সংযুক্ত হৈছো তুষাৰ বৰ্তমান কি পৰিস্থিতি কিমান দূৰ আগবাঢ়িছে উচ্ছেদ হয় প্ৰিয়ংকা পুৱা 7 বজাৰ পৰা যি উচ্ছেদ অভিযান চলি আছিলে সেয়া এতিয়া অন্তিম পৰ্যায়লৈ গৈ আছে আৰু আমি জিলা উপায়ুক্ত গৰাকীৰ পৰা যি জানিব পাৰিছো যে আৰু 20% কাম বাকি আছে আৰু 20% সম্পূৰ্ণ হলে সমগ্ৰ অঞ্চলটো বেদখল মুক্ত হ'ব আৰু ইতিমধ্যে এই বেদখলি যিসমূহ ভূমি সেই ভূমিৰ অন্তৰ্গত এটা মছজিদ ইতিমধ্যে প্ৰশাসনে ভাঙিছে সেই মছজিদটো আৰু 20% কাম সম্পূৰ্ণ হলে আচলতে এই ভূমি বেদখল মুক্ত হ'ব আৰু 265 বিঘা ভূমি বেদখল মুক্ত কৰাৰ বাবে ইয়াত পুৱাৰে পৰা প্ৰশাসনে আচলতে যি বুলডোজাৰ লৈ উচ্ছেদ অভিযান তেওঁলোকে চলাই আছে আৰু এই মুহূৰ্তত মই উপস্থিত আছো বাঘমাৰীতে আৰু মোৰ লগত বিভিন্ন যি সংখ্যালঘু ছাত্ৰ সংগঠনৰ বিষয়ববীয়াসমূহ আছে আৰু মই প্ৰথমে আমচুৰ কাষলৈ আহিছো আপোনাৰ কাষলৈ আহিছো আপোনালোকৰ কিন্তু 3 গৰাকীকৈ নেতাক নিশা আৰক্ষীয়ে আটক কৰি লৈ গৈছে হয় চাওক যোৱা নিশা প্ৰায় 10:30 মান বজাত আমাৰ আমচুৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি আৰু কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ কুকিৰালী ডাঙৰীয়াক ঘৰৰ পৰা প্ৰায় নিশা প্ৰায় 10:30 মান বজাত ঘৰৰ পৰা বিশ্বনাথ জিলা প্ৰশাসনে গৈ আটক কৰি আনি বিহালী থানা আৰু ঝিঞ্জিয়া থানাৰ মাজত আবদ্ধ কৰি ৰাখিছে এই কাৰ্যক আমি তীব্ৰ ভাষাৰে নিন্দা আৰু গৰিহণা দিছো কাৰণ একচুৱেলি বিশ্বনাথ জিলা প্ৰশাসন আৰু অসম চৰকাৰে ভয় কৰিছে যাৰ কাৰণে গণতান্ত্ৰিক ভাৱে আমি যি আন্দোলন হ'ব সেই আন্দোলনৰ প্ৰতি তেখেতসকলে ভয় কৰি তেখেতসকলে আমাৰ যি নেতা কৰ্মীসকলক আনি থানাৰ মাজত আবদ্ধ কৰি ৰাখিছে গতিকে আমি অতি সোনকালে আমাৰ যিসকল আমচু কৰ্মীক যিসকলক আবদ্ধ কৰি ৰখা হৈছে বিনা চৰ্ত অতি সোনকালে মুকলি কৰাৰ কাৰণে আমি দাবী জনাইছো আৰু যিটো বাঘমাৰী যিটো উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযানত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ডাঙৰীয়াই এটা কথা জানিব লাগে যে এইসকল মানুহ প্ৰকৃত ভাৰতীয় নাগৰিক হয় এই অসমৰ অসমীয়া হয় গতিকে এই মানুহখিনিক পুনৰ সংস্থাপন দিয়াৰ দাবী কিন্তু অসম চৰকাৰৰ আছিলে এই তাকে নকৰি একপক্ষীয়ভাৱে ধৰ্মীয় সংখ্যালঘু মানুহক উচ্ছেদ কৰাৰ কাৰণে যে অসমৰ গোটেই চুকে কোণে যিটো এটা প্ৰথা চলাইছে সেই প্ৰথাক আমি ধিক্কাৰ আৰু নিন্দা জনাইছো আমি অসম চৰকাৰক দাবী জনাইছো সেই মানুহখিনিক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক তাৰ পিছত সেই মানুহখিনিৰ লগত আলোচনা কৰি যদি পিজিআৰ মাটিত সেইসকল মানুহ যদি বসবাস কৰিছে বা ফৰেষ্ট লেণ্ডত যদি বসবাস কৰিছে সেই মানুহখিনিৰ লগত আলোচনা কৰি উচ্ছেদ অভিযানৰ ব্যৱস্থা কৰিব লাগিছিল আজি আপুনি সন্মুখত ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত মেট্ৰিকৰ ফেব্ৰুৱাৰী মাহত পৰীক্ষা আছে সেই ছাত্ৰ ছাত্ৰীসকলক পঢ়া শুনাৰ পৰা বঞ্চিত কৰিছে সেই যিখন কণ ল'ৰা ছোৱালী আছে মুকলি আকাশৰ তলত ঠেলি দিয়া হৈছে গতিকে সম্পূৰ্ণভাৱে মানৱ অধিকাৰ উলংঘা কৰা হৈছে বৰ্তমান চৰকাৰে ধন্যবাদ জনাইছো মই সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিষয়ববীয়া আপোনাৰ কাষলৈ আহিছো
ছাত্ৰ সংগঠনৰ এটাক নিশাৰ ভিতৰতে আটক কৰি লৈ যোৱা হৈছে প্ৰতিবাদ হ'ব বুলি আশংকা কৰা হৈছিলে আৰু ইতিমধ্যে উচ্ছেদ চলি আছে চাওক অতি দুৰ্ভাগ্যজনক কথা আচলতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গণতান্ত্ৰিক প্ৰতিবাদক মূল্য নিদিয়ে আৰু এই চৰকাৰখনে প্ৰতিবাদৰ ভাষা বুজি নাপায় যাৰ কাৰণে আজি অসমৰ বিভিন্ন প্ৰান্তত যধে মধে কেৱল মাত্ৰ আমি দেখা পাইছো যে কেৱল মাত্ৰ মুছলমান লোক য'তে বসবাস কৰি আছে চৰকাৰী মাটি পিজিআৰ ভিজিআৰ বা ফৰেষ্টলেণ্ডেই হওক সেই মাটিসমূহৰ পৰা এই মুছলমান লোকসকলক অন্যায়মূলকভাৱে অত্যাচাৰ কৰি মানৱ অধিকাৰ খৰ্ব কৰি তেওঁলোকে উৎসৱ পাতি মুছলমানক নিৰ্যাতন কৰা আৰম্ভ কৰিছে যে যোৱাকালি আমাৰ দুগৰাকীকৈ আমচু নেতা আৰু এগৰাকীকৈ সাংবাদিকক অসম পুলিচে গ্ৰেপ্তাৰ কৰি আটক কৰিছে এই অতি দুৰ্ভাগ্যজনক কথা যে কালি কিয় তেওঁলোকক সেই দুগৰাকী নেতাক আটক কৰা হ'ল ইয়াতে উচ্ছেদ হ'ব ঠিক আছে প্ৰশাসনে শান্তিপূৰ্ণভাৱে উচ্ছেদ কৰক আমাৰ কথা হ'ল যে এই মানুহখিনি কোনো কাৰণতে ইয়াৰ স্থায়ী বাসিন্দা সেই মানুহখিনি গৰাখহনীয়া ক্ষতিগ্ৰস্ত হোৱা ভূমিহীন পৰিয়াল সেই মানুহখিনিক পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ চৰকাৰে যি ধৰণে তেওঁলোকে অন্যায়মূলকভাৱে উচ্ছেদ কৰিছে ইয়াৰ আমি বিৰোধিতা জনাইছো যে তাৰ লগতে এই দুগৰাকী নেতাক অতি শীঘ্ৰে তেওঁলোকে মুকলি কৰি দিব লাগে আৰু তাৰ লগতে এই যে আজি যিখিনি উচ্ছেদ ইয়াতে কৰি আছে কোনো কাৰণতে এই মানুহখিনি মানে এই মানুহখিনিক পুনৰ সংস্থাপন দিব লাগিব চৰকাৰে যদি পুনৰ সংস্থাপন নিদিয়ে এই মানুহখিনিক কলৈ যাব কাৰণ ইয়াৰ স্থায়ী বাসিন্দা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দায়িত্ব আৰু কৰ্তব্য সুপ্ৰিম কোৰ্টেও কৈছে হাইকোৰ্টেও কৈছে যে যদি কৰবাত চৰকাৰ খালী কৰিবলগীয়া হয় তেনেহলে বসবাস কৰা সেই নাগৰিকসকলক উপযুক্ত ক্ষতিপূৰণ আৰু সংস্থাপন দিহে সেই মানুহখিনিক তাৰ পৰা উচ্ছেদ কৰিব লাগিব কিন্তু সেইবোৰ সকলো ভৰিৰে মোহাৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই একপক্ষীয়ভাৱে মুছলমানক উৎসৱ পাতি অসমত নিৰ্যাতন কৰা আৰম্ভ কৰিছে জনাইছো ইয়াত নেমচুৰ বিষয়ববীয়া আছে আপোনালোকৰ কাষলৈ আহিছো ছাত্ৰ সংগঠনৰ নেতাক ইতিমধ্যে আটক কৰি নিয়া হৈছে আৰু ইয়াত প্ৰতিবাদ হ'ব বুলি এক আশংকা কৰিছিলে এক পৰিৱেশ বেয়া হ'ব বুলি আৰক্ষী আচলতে আটক কৰি লৈ গৈছে হয় ধন্যবাদ জনাইছো তুষাৰ এই মুহূৰ্তত আপোনাক ইতিমধ্যে প্ৰায় উচ্ছেদ অভিযান সম্পূৰ্ণ হৈছে শেষ পৰ্যায়ত উপস্থিত হৈছে উচ্ছেদ মুখ্যমন্ত্ৰী উদ্যোগত বিশেষ সম্বৰ্ধনা অনুষ্ঠান উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা আৰু বৃত্তি প্ৰদান অনুষ্ঠানত উপস্থিত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মালিগাঁও তৰুণ সংঘ পুথিভঁৰাল খেলপথাৰত অনুষ্ঠিত হৈছে বিশেষ সম্বৰ্ধনা অনুষ্ঠান উপস্থিত আছে কেইবা হাজাৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক অমিত শ্বাহ ডাঙৰীয়াই এটা নতুন অডিটৰিয়াম উদ্বোধন কৰিব 5000 অডিটৰিয়াম সেইটো অডিটৰিয়ামত মাইকেদি যেতিয়া মই কথা কম মোৰ কথা আৰু মাইকটোৰ মাজত ডিসকাশন হ'ব আৰু মাইকটোৱে ডিসাইড কৰিব যে ভলিউম কিমান দূৰ ওপৰত যাব লাগে মাইক মেনৰ প্ৰয়োজন নাই 1000 জন মানুহ বহিলে লাইট কিমান দিব লাগিব তাক কম্পিউটাৰে ডিটাৰমাইন কৰিব আৰু 5000 মানুহে মিটিং কৰিলে লাইট কিমান বঢ়াব লাগিব তাকো কম্পিউটাৰে ডিটাৰমাইন কৰিব অহাকালি জুনে জুনে তাত যাব তাতে আপোনালোকে অসমৰ পৰিৱৰ্তনৰ গাথা আপোনালোকে নিজে দেখিবলৈ পাব ফেব্ৰুৱাৰী মাহত যেতিয়া গুৱাহাটী বিমানবন্দৰটো আমি ৰাইজৰ বাবে মুকলি কৰি দিম উদ্বোধনৰ পৰা 45 দিন সময় লাগে আৰম্ভ কৰিবৰ বাবে গুৱাহাটী বিমানকোঠত সোমোৱাৰ লগে লগে এখন নতুন অসম যে আৰু 50 বছৰ পিছত আমাৰ অসমখন কেনেকুৱা হ'ব তাক আমি এটা স্পষ্টভাৱে দেখা পাম জালুকবাৰী সমষ্টিৰ আৰু অসমৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকল হৈছে সেই নতুন অসমৰ সেনানী নতুন ভাৰতৰ সেনানী মই বিজ্ঞানৰ কথা কৈছো বাট ইকুৱেলি আৰ্টছ কমাৰ্চ এতিয়া মেক্সিমাম ডেকা লৰাই ভাৰতত অসমত কিমান হৈছে মই নাজানো মাকে যদি 1000 টকা দিয়ে লগে লগে ষ্টকত ইনভেষ্ট কৰে আমাৰ অসমত কিমান মই নাজানো মেক্সিমাম ডেকা লৰা দৰমাহাৰ পইচা পালে লগে লগে ষ্টকত খৰচ কৰে আমাৰ দিনত এইবিলাক নাছিলে তাৰ মানে
কমাৰ্চ পঢ়া ল'ৰাৰ মাজৰ পৰা আমি বেংকাৰ্ছ, ষ্টক মাৰ্কেটৰ ট্ৰেণ্ড জানা, ফাইনেন্স এনালাইচিছ আৰু ইনভেষ্টমেণ্ট বেংকাৰ্ছ, কমাৰ্চ পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে এখন নতুন পৃথিৱী, য'ত ভাৰত আগত নাছিল, এতিয়া ভাৰতে তাত লিড কৰে। আৰ্টছ পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে কোনোবাই গান গায়, দুদিন পিছত প্ৰত্যেকখন মেডিকেল কলেজতে মিউজিক থেৰাপি আৰম্ভ হ'ব। আপোনালোকে কেতিয়াবা ঘৰত প্ৰেক্টিচ কৰিব। যদি গুজৰাটৰ গীৰ গাই এটাক গাখীৰ খীৰাবৰ সময়ত কোনোবাই যদি বাঁহী বজাই থাকে, গৰুটোৱে সিদিনাখন বেছিকৈ গাখীৰ দিয়ে। ইট ইজ এ মিউজিকেল থেৰাপি, কাৰণ মিউজিকে মানুহৰ ব্ৰেইন আৰু গোটেই শৰীৰটোক এটা বেলেগ এখন দুনিয়ালৈ লৈ যায়। কেঞ্চাৰত আক্ৰান্ত পেচেণ্ট এজনক যেতিয়া আমি কেমোথেৰাপি দিম, ৰেডিঅ'থেৰাপি দিম, লৈ অহাৰ পিছত যেতিয়া অকত্য বেদনা, ট্ৰমা তেওঁক আগৰি থাকিব, সেই সময়ত যেতিয়া কোনোবাই শ্ৰীমন্ত শংকৰ হৰি ভকতৰ তেওঁৰ আগত যেতিয়া কোনোবাই সুন্দৰকৈ গীত পৰিৱেশন কৰিব, মানুহজনৰ জীৱনলৈ কিমান পৰিৱৰ্তন আহিব পাৰে আপোনালোকে চিন্তা কৰে। এতিয়া লাহে লাহে আমাৰ মেডিকেলত মিউজিকেল থেৰাপিক আমি ইনক্লুড কৰিব গৈ আছো। ইট ইজ নো লংগাৰ কালচাৰ। নাও মিউজিকেল থেৰাপি হেজ বিকাম এ পাৰ্ট অফ মেডিকেল ইনভেষ্টিগেশ্যন এণ্ড মেডিকেল ডিছপেনচেশ্যন। তাৰমানে এজন ডক্টৰৰ হস্পিটালত যিমান প্ৰয়োজন হ'ব, এনাষ্টেচিছ, সাৰ্জন, আই সাৰ্জন, ENT সাৰ্জন, মিউজিকেল থেৰাপিও that will be part of the treatment protocols. আমি সংগীত সাধনা কৰোঁ, ক্ৰীড়াৰ সাধনা কৰোঁ, আমি বিজ্ঞান পঢ়োঁ, কলা শাখাত পঢ়োঁ, আমি বাণিজ্য শাখাত পঢ়োঁ। সম্ভাৱনাৰ এখন অভূতপূৰ্ব দুৱাৰ মুকলি হৈছে। যোৱা পৰহিলৈ আমাক মানুহে শিকাইছিল দুটি পৰিয়াল, সুখী পৰিয়াল। যোৱাকালি চন্দ্ৰবাবু নাইডু ডাঙৰীয়াই এখন মিটিঙত ভাষণ দিছে আৰু তেওঁ কৈছে যে সকলোৱে মিনিমাম 3টা বাচ্চা কৰিব লাগিব। কিয়? নহ'লে আমাৰ ছেমিকণ্ডাক্টৰ কোনে চলাব? ইছৰো কোনে গৱেষণা কৰিব? গাড়ী কোনে বনাব? আজি জাপানে নিজৰ যুৱক নোহোৱা হৈ যোৱাৰ কাৰণে অসমক কৈছে যে অলপ ল'ৰা ছোৱালী পঠিয়াই দিয়ক, আমাৰ ল'ৰা ছোৱালী নাই। এজিং কাণ্ট্ৰি, য'ত নেকি আজি এভাৰেজ এজ, কোনোবাই যদি লণ্ডনত যায়, ফ্ৰান্সত যায়, জাপানত যায়, জাৰ্মানীত যায়, অকল জ্যেষ্ঠ নাগৰিক দেখা পাব, ইয়ং ল'ৰা ছোৱালী তাত দেখা নাপাব। কিয়? ল'ৰা ছোৱালী আজিকালি বিয়া পাতিব নোখোজা হৈছে, বাচ্চা জন্ম দিব নোখোজা হৈছে, তেওঁলোকে ৰেছপন্সিবিলিটি বেয়া পায়। সম্ভাৱনা ক'ত? ভাৰতীয় মানুহে সদায় আমি সনাতন সভ্যতাত আমাক শিকোৱা হৈছে যে এটাৰ পিছত এটা পৰিয়ালৰ জৰিয়তে আমি তাৰ ধাৰাবাহিকতা ৰক্ষা কৰোঁ। পশ্চিমীয়া সভ্যতাত ধাৰাবাহিকতা নাই, সভ্যতা বিনষ্ট হয়। কিন্তু সনাতন সভ্যতা আবহমান কালৰ পৰা চলি আছে। তাৰ মানে ইণ্ডিয়া উইল বি দ্য গ্লোবেল মেন পাৱাৰ ছাপ্লাই চেইনৰ উইল বি দ্য নিউক্লিয়াছ। এই কথাখিনি মই এইকাৰণে বাৰে বাৰে কৈ আছো যে সম্ভাৱনা এখন অযুত দুৱাৰ আমাৰ সন্মুখত মুকলি হৈ আছে। ছাত্ৰ ছাত্ৰীসকলক মই অনুৰোধ কৰিম, অলপ অলপ ডেডিকেশ্যন,
হায়াৰ ছেকেণ্ডেৰীত মই পাছ কৰিলোঁ নহয় মই যেতিয়ালৈকে মোৰ নিৰ্দিষ্ট লক্ষ্যত উপনীত নহওঁ যাৰ যি এম্বিশ্যন let us remain disciplined নিয়মানুৱৰ্তিতা সময় উপযোগিতা অধ্যয়ন ষ্টাডি আৰু কিতাপৰ বাহিৰৰ ষ্টাডি আমি নিজকে আধুনিক এখন বিশ্বৰ বাবে প্ৰস্তুত কৰিব লাগিব আৰু তোমালোকে যিদিনাখন 70 বছৰত ভৰি দিবা এই পৃথিৱীখন কতো নাথাকে there will be a change world এতিয়া মানুহে কি কৰিছে তোমালোকে গুগলত সাৰ্চ কৰিবা দেখিছে মুৰ্গী যদি আমি বজাৰৰ পৰা মুৰ্গী কিনো তাততো বেমাৰো থাকিব পাৰে এতিয়া মানুহে ল্যাবৰেটৰীৰ ভিতৰত মুৰ্গী বনাই আছে আৰু সেই মুৰ্গীটোক বায়োফুড বুলি কয় যেতিয়া মানুহে ল্যাবৰেটৰীৰ ভিতৰতে চাউল বনাইছে দালি বনাইছে সুজি বনাইছে আটা বনাইছে কিয় মানুহে ভাবে যে মাটিত সাৰ দি 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 আমি সয়েল আমি তাক ইৰোড কৰি দিছো সয়েলক কাটি সয়েলৰ ওপৰত প্ৰত্যেক দিনাই আমি অত্যাচাৰ কৰো আজিও মিটিং কৰিছো ডাঙৰ ডাঙৰ পোষ্ট পুতিছো সেইকাৰণে নতুন ট্ৰেন্ড হৈছে যে আমি খেতি কৰি কিয় বস্তু উৎপাদন কৰো আমি ল্যাবৰেটৰীতে কণী বনাই লওঁ আমি ল্যাবৰেটৰীতে গাহৰি মাংস বনাই লওঁ আৰু আপোনালোকে আজি গুগল কৰক বায়োফুড আমাৰ দিল্লীটো কিনিব পোৱা যায় বায়ো ইঞ্জিনিয়াৰ্ড ফুড আজিকালি দিল্লীটো আমি কিনিব পাৰো আৰু বহুত বিলাক ভেৰাইটিজ অলৰেডি সুপাৰ মলছ বিলাকত আহা আৰম্ভ হৈছে যদি সুপাৰ মলত আজি আহা আৰম্ভ হৈছে তোমালোক যেতিয়া 60 ইয়াৰ্স হ'ব গেলামাল দোকানতো আহি যাব তো দিস ইজ দ্য চেঞ্জ it is bound to happen হবই চেঞ্জিং সিচুৱেশ্যনত অসমত কেনেকে আমি এসা মানৱ সম্পদ সৃষ্টি কৰিব পাৰো যোনে এই পৰিৱৰ্তনৰ নায়কৰ ভূমিকা ল'ব পাৰিব not the back seat but the driving seats আমাৰ ল'ৰা ছোৱালীয়ে ল'ব লাগিব মই পিতৃ মাতৃ সকলকো অনুৰোধ কৰিম যে ল'ৰা ছোৱালীক হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত আৰু কেইবাটাও বছৰ অধ্যয়নৰ লগত আমি জড়িত কৰি ৰাখিব লাগিব প্ৰেৰণা যোগাব লাগিব যাতে আমাৰ ল'ৰা ছোৱালীয়ে ইঞ্জিনিয়াৰ সাইন্টিষ্ট AI স্পেচিয়েলিষ্ট সাইবাৰ সিকিউৰিটি এক্সপাৰ্টছ ষ্টক এক্সচেঞ্জ এক্সপাৰ্ট ফাইনেন্স ইনভেষ্টমেন্ট বেংকাৰ্ছ আমি নতুন পৃথিৱীখন যাতে অসমীয়া ল'ৰা ছোৱালীয়ে দখল কৰিব পাৰে বছৰৰ শেষৰটো মাহত পুনৰ অসমৰ নাম উজ্বলালে যোৰহাটৰ এগৰাকী কণমানি IC প্ৰিছাই যোৰহাটৰ মেলেং মেথলিৰ IC প্ৰিছা বৰাই পেলনীয়া কাগজ আৰু খেৰ ব্যৱহাৰ কৰি প্ৰাকৃতিকভাৱে নিৰ্মাণ কৰিলে মালচিং পেপাৰ যাৰ জৰিয়তে প্ৰাকৃতিক ভাৰসাম্য অটুট ৰখাই নহয় বিশেষভাৱে উপকৃত হ'ব কৃষকসকলো বাতৰি কাগজৰ আৱৰ্জনাৰে পেন্সিল প্ৰস্তুত কৰিব পৰা মেচিনৰ বিকাশৰ বিষয়ত উদ্ভাৱনীমূলক কাৰ্যৰে সমাদৃত হৈছে IC প্ৰিছা বৰা ICৰ এই উদ্ভাৱনৰ বাবে প্ৰদান কৰা হৈছে প্ৰধানমন্ত্ৰীৰ বাল পুৰস্কাৰ সন্মান বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰত উল্লেখযোগ্য উদ্ভাৱন প্ৰদৰ্শন কৰাৰ বাবে প্ৰদান কৰা হয় এই সন্মান দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰপতিৰ হাতৰ পৰা এই বঁটা গ্ৰহণ কৰি অভিভূত হৈ পৰে কণমানিগৰাকী ভৱিষ্যতে বিজ্ঞানক অধিক সহজ কৰি তুলিবলৈ লগতে দেশৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়োৱাৰ লক্ষ্য IC প্ৰিছা বৰাৰ মই ইমেইলত খবৰটো পাইছিলো কি মই এটো পদক পাইছো খবৰটো পাই বহুত ভাল লাগিল তাৰছত আমি 24ত আমি যোৰহাটৰ পৰা গৈছো 26ত দিনাখন মোক অৱাৰ্ডটো দিয়া হ'ল বিজ্ঞান ভৱনত দিয়া হৈছিল আমাৰ ৰেসপেক্টেড প্ৰেসিডেন্ট অফ ইণ্ডিয়াৰ দ্বাৰা তাৰপিছত PM হতি আমাৰ হেৰি মানে ইন্টাৰেকশন আছিলে হেতু ভাৰত মণ্ডপমত হ'ল সব গুটে ট্ৰেভেলিং বা ধৰি ষ্টে পা ধৰি সব খিনি মিনিষ্ট্ৰি এৰিয়া কৰিছিলে আৰু
বহুত ভাল লাগিল মই এটো পাইছো মোৰ প্ৰজেক্টৰ কাৰণে যেটো মই এটা মাল্চ বনাইছিলো নিউজপেপাৰ আৰু খেৰৰ ইউজ কৰি হেতুৱে আমাক ফাৰ্মাৰ্স খিনিক বহুত হেল্প কৰিব লো কষ্ট বেছি ফাৰ্টিলাইজাৰ্স বা আমাৰ উইডিসাইডছ এনেকুৱা কেমিক্যাল বু ইউজ কৰিব হেতু ইউজ কৰিলে দৰকাৰ নহব এতিয়া অসমৰ শ্ৰীৰামপুৰ গেটত চলি আছে ভয়ংকৰ সিন্ডিকেট অসমলৈ সামগ্ৰী অনা প্ৰতিখন ট্ৰাকে দিবলগীয়া হয় অবৈধ প্ৰৱেশ মাছুল শ্ৰীৰামপুৰৰ গেটত ধন সংগ্ৰহৰ বাবে নিয়োগ কৰা হৈছে একাংশ দালালক ইতিমধ্যে সামগ্ৰী কঢ়িয়াই অনা বহুত ট্ৰাকক শ্ৰীৰামপুৰ গেটত সোমাবলৈ দিয়া নাই একাংশ দালালে প্লাইউডকে ধৰি বিভিন্ন সামগ্ৰী অসমৰ বিভিন্ন ঠাইলৈ কঢ়িয়াই অনা 14-15খন ট্ৰাক শ্ৰীৰামপুৰ গেটত ৰখাই থোৱা হৈছে ধন নিদিয়াৰ বাবে দালালে প্ৰতিখন ট্ৰাকৰ পৰা সংগ্ৰহ কৰিছে 6000 টকা ট্ৰাকসমূহৰ নথিপত্ৰ পৰীক্ষা কৰা একাংশ চৰকাৰী বিষয়ায়ো দালালক 6000 টকাকৈ দিবলৈ নিৰ্দেশ দিয়া বুলি মন্তব্য কৰিছে একাংশ ট্ৰাক চালকে উল্লেখ্য যে সামগ্ৰী সৰবৰাহৰ যাৱতীয় নথিপত্ৰ থকাৰ পিছতো প্ৰতিখন ট্ৰাকৰ পৰা সংগ্ৰহ কৰি আছে 6000 টকাকৈ ৰাজ্য চৰকাৰে সিন্ডিকেটৰ বিৰুদ্ধে কঠোৰ বুলি ঘোষণা কৰাৰ পিছতো কেনেকৈ শ্ৰীৰামপুৰ গেটত সিন্ডিকেট চলি আছে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে একাংশ ট্ৰাক চালকে ধন নিদিয়াৰ বাবে এতিয়া শ্ৰীৰামপুৰ গেটত ৰৈ থাকিবলগীয়া হৈছে भाई साहब 6000 रुपये मांग रहे हैं बोल रहे हैं पलाई अंदर नहीं जाएगी भैया आपका क्या हुआ है 6000 रुपये भाई बॉर्डर पे मांग रहे हैं बोले 6000 रुपये तो गाड़ी पास होगा जीएसटी भी है कागज भी ओके होने के बावजूद भी यहाँ परेशान करे रात से खड़ा कर रखते हैं भाई साहब 6000 रुपये मांग रहे हैं बोल रहे हैं पलाई अंदर नहीं जाएगी भैया आपका क्या हुआ है 6000 रुपये भाई बॉर्डर पे मांग रहे हैं बोले 6000 रुपये तो गाड़ी पास होगा जीएसटी भी है कागज भी ओके होने के बावजूद भी यहाँ परेशान करे रात से खड़ा कर रखते हैं বাইহাটাৰ গুৰেশ্বৰ পথত আৰক্ষী গুলীচালনা চোৰাং গো সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী ফুটাই 3 গো সৰবৰাহকাৰী গ্ৰেফতাৰ আৰক্ষী বাহনত খুন্দিয়াই পলায়নৰ চেষ্টা কৰে গো সৰবৰাহকাৰী গুলীচালনাত হতাহত হোৱা নাই কোনো লোক AS14T1553 নম্বৰৰ বাহনখন জব্দ কৰিছে আৰক্ষীয়ে বাহনখনৰ পৰা চুকা অস্ত্ৰ তলা খোলা সামগ্ৰী জব্দ কৰা হৈছে ধৃত হাজুৰ সাইজুদ্দিন আলী আজিজুৰ ৰহমান আৰু হৰ্থেবাৰী জহিৰুল ইছলাম বাহাটা গুৰেশ্বৰ পথত আৰক্ষী গুলীচালনা কৰে গো সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীয়ে কৰে গুলীচালনা চোৰাং গো সৰবৰাহলৈ আৰক্ষীয়ে গুলী চলায় পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গুলীচালনা কৰে গো সৰবৰাহকাৰীলৈ সাইজুদ্দিন নবী আজিজুৰ ৰহমান আৰু জহিৰুল ইছলামক লক্ষ্য কৰি আৰক্ষীয়ে কৰে গুলীচালনা বাহাটাৰ গুৰেশ্বৰ পথত সংঘটিত হৈছে গুলীচালনাৰ ঘটনাটো চোৰাং গো সৰবৰাহকাৰীলৈ আৰক্ষীয়ে চলায় গুলি আৰক্ষী বাহনত খুন্দিয়াই পলায়নৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে বাহনখন নামনি অসমৰ বিভিন্ন জাগাত গৰু চোৰৰ সন্তাক বাঢ়ি গৈছে আজিৰ ফলত তেওঁলোকক বলিষ্ঠ কৰাটো আৰক্ষীৰ গাড়ী খুন্দিয়াই পলাবলৈ ধৰা অৱস্থাত বাহাটা চাৰিআলিৰ ভাৰপ্ৰাপ্ত আৰক্ষী মহোদয় আৰু ছেকেণ্ড এচি বাইদেউ তেওঁলোক শূন্যলৈ গুলীচালনা কৰি ধৰিবলৈ সক্ষম হয় গৰু চোৰ কেইজন আটক কৰিছে তিনি চোৰক আটক কৰিবলৈ সক্ষম হয় আৰু লগতে এখন বিলাসী বাহন ধৰিবলৈ সক্ষম হৈছে ত্ৰিপুৰাৰ এঞ্জেল চাকমা নামৰ যুৱকজনৰ মৃত্যুক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া দেৰাদুনত ৰহস্যজনক অৱস্থাত মৃত্যু হৈছিল ত্ৰিপুৰাৰ এঞ্জেল চাকমা নামৰ যুৱকজনৰ বৰ্ণবাদী মন্তব্যৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত প্ৰতিবাদ কৰাৰ পিছতে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল এঞ্জেল চাকমাৰ মৃতদেহ এই ঘটনাক লৈ ছ'চিয়েল মিডিয়াত ন্যায় বিচাৰি ব্যাপক প্ৰতিবাদ আৰম্ভ হৈছে দেৰাদুনৰ চেলাকুই অঞ্চলত মৃত্যু হৈছিল তিনি এঞ্জেল চাকমাৰ উত্তৰ পূব ছাত্ৰ-ছাত্ৰীসকলৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈছে দেৰাদুনত অধ্যয়ন কৰি থকা ত্ৰিপুৰা আৰু অসমৰ শিক্ষাৰ্থীসকলে নিৰাপত্তা এতিয়া সুনিশ্চিত কৰিছে ভাষা আৰু সাজ পোছাকৰ বাবে উত্তৰ পূবৰ লোকসকলক বহিৰাজ্যত অপ্ৰীতিকৰ ঘটনাৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি মন্তব্য কৰিছে একাংশ শিক্ষাৰ্থীয়ে আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ